ধাৰাসাৰ বৰষুণৰ পিছত উংকট গৰমে দহিছে ৰাজ্যবাসীক। আজি গুৱাহাটী মহানগৰীত ৩৬ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ডিগ্ৰী হৈছে। উংকট গৰমৰ বাবে হিষ্টকত কেইবাজন লোকৰ মৃত্যু। ৰাজধানীৰ লগতে দিল্লীত ২৪০ জন লোকৰ মৃত্যু। পঞ্জাৱ, ৰাজস্থান, হাৰিয়ানাতো উংকট গৰম। ধাৰাসাৰ বৰষুণৰ পিছত উংকট গৰমে দহিছে ৰাজ্যবাসীক। আজি গুৱাহাটী মহানগৰীত ৩৬ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি হৈছে। উংকট গৰমৰ বাবে হিষ্টকত কেইবাজন লোকৰ মৃত্যু। পৰৱৰ্তী খবৰ, জনতাক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰিলে কংগ্ৰেছে। কৃষকৰ ২ লাখ টকাৰ ঋণ ৰেহাই দিলে কংগ্ৰেছে। নিৰ্বাচনৰ পূৰ্বে কৃষক প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে। ২০১৮ 11 ডিচেম্বৰৰ পৰা ২০২৩ 9 ডিচেম্বৰলৈকে ঋণ লোৱা কৃষকৰ ঋণ ৰেহাই কৰিলে ৰাহুল গান্ধীয়ে। ১৫ আগষ্টৰ পূৰ্বে লাখ লাখ কৃষকৰ ঋণ মাফ কৰিব কংগ্ৰেছ চৰকাৰে। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত। ইয়াৰ দ্বাৰা উপকৃত হ'ব ৪৮ লাখ কৃষক। জনতাক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰিলে কংগ্ৰেছে। কৃষকৰ ২ লাখ টকাৰ ঋণ ৰেহাই দিলে কংগ্ৰেছে। খবৰ, জ্বৰ চৰ্দি হ'লেই সাৱধান। আপুনি জ্বৰ চৰ্দি হ'লে যাব লাগিব মেডিকেলত, কিয়নো দৰৱ খালে হ'ব পাৰে ছাইড এফেক্ট। কৃষকসকলৰ মাজত বৃদ্ধি হৈছে ভিন্ন ৰোগৰ সংক্ৰমণ। হঠাৎ গৰমৰ মাজতে আহিছে ভিন্ন ৰোগ। মানি চলক এইকেইটা নিয়ম, অন্যথা ভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে আপুনি। বান পৰিস্থিতিৰ পিছত জাৰি কৰা হৈছে সতৰ্কতা। আপোনাৰো হ'ব পাৰে কলেৰা, আইফেডেক, ডায়েৰিয়া, মেলেৰিয়া, ডেংগু, জাপানীজ ইনফেলাইচিছ, ছালৰ ৰোগ আদি হোৱাৰ সম্ভাৱনা থাকে এই সময়ত। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু ৰোগৰ আক্ৰান্ত হাজাৰ হাজাৰ লোক। আপুনিও মানি চলক এইকেইটা নিয়ম। খোৱা পানী উতলাই ৰাখক। খাদ্য প্ৰস্তুত কৰাৰ সময়ত চাবোনেৰে ধুই লওক। ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখক। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰক। পৰৱৰ্তী খবৰ, দেশত কাৰ্যকৰী কৰা হ'ল নতুন আইন। সাৱধান, দেশত আহি গ'ল নতুন আইন। কাৰ্যকৰী হ'ল পাব্লিক এক্সামিনেশ্যন এক্ট। পৰীক্ষাত সৎ অৱলম্বন কৰিলেই কৰিব বিপদত। প্ৰশ্ন কাকত ফাদিল কৰিলে যাব লাগিব জেললৈ। নকল কৰি ধৰা পৰিলেও যাব লাগিব জেললৈ। পৰীক্ষাত হলত নকল যোগান ধৰা ব্যক্তিৰ হাৰি নাযাব। পৰীক্ষাত সৎ উপায় অৱলম্বন কৰিলে জামিনবিহীন ধাৰাত অধিষ্ঠ ৰুজু কৰা হ'ব গোচৰ। পেপাৰ লিক কৰা ঘটনা পৰীক্ষা আয়োজক সংস্থাই গোপনে ৰাখিব নোৱাৰিব। 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব দোষীক। 1 কোটি পৰ্যন্ত ভৰিব লাগিব জৰিমনা। যোগ্য আৰু মেধাৱী শিক্ষাৰ্থীয়ে পাব লাগিব স্থান। কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰে এই আইন। প্ৰশ্ন কাকত ফাদিলৰ দোষী সাব্যস্ত হ'লে বিহা হ'ব 3 পৰা 4 বছৰ পৰ্যন্ত জেল। ইয়াৰ উপৰিও আদায় দিব লাগিব 5 লাখ টকা জৰিমনা। অপৰাধ জড়িত পৰীক্ষা আয়োজক সংস্থা দিয়া হ'ব 10 বছৰ কাৰাদণ্ড। প্ৰশ্ন কাকত ফাদিলৰ কেলেংকাৰীত জড়িত বিষয়া কৰ্মচাৰী বিহা হ'ব 3 বছৰৰ কাৰাদণ্ড।